গাইজ গুড মৰ্ণিং ৰাতিপুৱা নাস্তা লৈ বহিছোঁ চাহ লগতে ঘুগুনি আৰু পৰঠা আৰু ইপিনে দি ৰদ আহি আছে দেখিছেনে ইয়াতে বহিছোঁ ৰদৰ পোহৰত চাহটো খাই আছোঁ গুড মৰ্ণিং আপোনালোকক ওয়েলকাম জনোৱা নাই ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা উঠিলোঁ চাহ খালোঁ পৰঠা বনাইছিলোঁ পৰঠা আগৰ দিনৰ ঘুগুনি আছিল ঘুগুনি দি চাহ খালোঁ আৰু বজাৰ আনিছে কি তাকো দেখাই দিলোঁ লোকেল মুৰ্গী লৈ আহিছে আৰু সৰু মাছ লৈ আহিছে কাটা বাছা হৈ গ'ল লোকেল মুৰ্গীটো তো কাটি আনিছে সৰু মাছখিনি কাটি ল'লোঁ এতিয়া চাদৰ ওপৰত আহিছোঁ কাপোৰবিলাক মেলি দিবলৈ যোৱাকালিৰে ভিজা ভিজা কাপোৰ আছে মেলি দিলোঁ চাদৰ ওপৰত আৰু তিল আনিছে তিলখিনি ধুই দিলোঁ আহক দেখাই আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু সন্ধিয়া ধুনীয়া সন্ধিয়া নহয় ধামাকা পাৰ্টি কৰিম ঘৰতে ঘৰৰ কেইজনে এনেতো ডেইলি পাৰ্টি আমাৰ ঘৰত চলি থাকে ডেইলি খোৱা লোৱা হৈয়ে থাকে আজি স্পেশাল আছে কিবা সন্ধিয়া কম তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক আহক দেখাই আছোঁ তিল চিল ধুই দিলোঁ কাপোৰখিনি মেলি দিলোঁ ইয়াতে আৰু তিলখিনি ধুই ইয়াতে শুকা দিছোঁ চাদৰ ওপৰত নহয় ধুনীয়া ৰদ পৰে এয়া তিলখিনি ধুই শুকাই দিছোঁ দেখিছেনে ঘৰৰ কামখিনি হৈ গ'ল দুটা ৰুমে মুচি ল'লোঁ ঝাৰি ল'লোঁ বিছনা পাতি এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধিম কাঁহী বাতি আছিল লেতেৰা ধুই ল'লোঁ দুপৰীয়াৰ কাৰণে সৰু মাছ বনাম মাছখিনি ধুই লৈছোঁ বৰালি মাছ হয় আৰু বেঙেনা দি চৰচৰি বনাম বেঙেনা কাটি লৈছোঁ সৰু সৰু কৰি মিহি মিহি কৰি পিঁয়াজ জলকীয়া পিঁয়াজ কুলি আৰু জিৰা বাটা ধনিয়া বাটা হালধি গুড়ি নিমখ কেঁচা মিঠাতেল দি এতিয়া সানি ল'ম সানি পেলাই মাখি চুকি চৰচৰি বনাম মাছৰ আৰু দালি বাগাৰ দিম এতিয়া কুকাৰত দিছিলোঁ দালি লোকেল মুৰ্গীটো নহয় এতিয়া নবনাওঁ ৰাতি বনাম থুই দিম আৰু ৰান্ধা বাঢ়া কৰি আহি আছোঁ দুপৰীয়া ৰান্ধা হৈ গ'ল এইটো হৈছে বেঙেনা চৰচৰি সৰু মাছ দি আৰু দালি আৰু এইটো হৈছে দালি হৈ গ'ল এতিয়া গা চা ধুই আহি আছোঁ গাইজ দুপৰীয়াৰ খোৱা লোৱা হৈ গ'ল দেখুৱাই নাই কি বনাইছোঁ দেখাইছোঁয়ে আৰু আজি আপোনালোকক কোৱাই নাই আজি হৈছে ল'ৰাৰ জন্মদিন 15 বছৰ পাৰ হ'ল একো কৰা নাই সন্ধিয়া অলপ পায়স বনাম ঘৰৰ কেইজনে খাম আৰু তাৰতো একদম মানে খং উঠি আছে কিন্তু একো কৰা নাই যিয়ে নহওক সন্ধিয়া আহি আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক আবেলি সময় বহুত কাম থাকে কামখিনি কৰি এতিয়া সন্ধিয়া হ'ল সন্ধিয়া চাহ খালোঁ তাৰপিছত পায়স বনাম পায়সৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ এইখিনি হৈছে ভোগ চাউল মানে জহা চাউল এলাচি লৈছোঁ আমুল তাজা লৈছোঁ আধা লিটাৰ 1 লিটাৰ ইয়াত আছে গাখীৰ আৰু 1.5 লিটাৰ আছে নাৰিকল কুৰা লৈছোঁ এতিয়া পায়সটো বহাই দিওঁ পায়সত নহয় পানী চানি দিলে ভাল নালাগে সেইকাৰণে গাখীৰ দি বনাই আছোঁ দেখিছেনে এয়া গাখীৰ দি বনাই আছোঁ একদম হৈ গ'ল প্ৰায় এতিয়া নাৰিকল কুৰাটো দি দিম খাম যদি ভালদৰে খাম কিয় আৰু পানী চানি দি খাওঁ নহয় সেইকাৰণে ভালদৰে বনালোঁ দুপৰীয়া যে লোকেল মুৰ্গীটো আনিছিল বনোৱাই নাই ৰাতি বনাম বুলি সেইকাৰণে থুই দিছিলোঁ দুপৰীয়া মাছৰ চৰচৰি দালি আছিল সেইখিনি দি খোৱা লোৱা কৰিছোঁ এতিয়া পিঁয়াজ কাটি ল'লোঁ মাংসৰ কাৰণে আৰু পোলাওৰ কাৰণে ভাবিলোঁ মাংস যদি বনাওঁ অলপ পোলাও বনাই দিওঁ ল'ৰাক সন্তুষ্ট কৰোঁ আৰু একতো কৰা নাই কাকো মাতাও নাই তাই নহয় অলপ মানে খঙতে আছে এতিয়া মাংসটো বনাম পায়সটোতো হৈ গ'ল মাংসটো বনাম তাৰপিছত পোলাও বনাম আৰু ফুলকবি কাটি লৈছোঁ ফুলকবি ভাজি বনাম হাজবেণ্ডে এইবিলাক খাব নোখোজে এয়া হৈ গ'ল দেখিছেনে ৰান্ধা হৈ গ'ল ৰাতিৰ মেনু বাৰ্থডেৰ মেনু ক'ব পাৰি লোকেল মুৰ্গীৰ মাংসটো কেনেকুৱা হৈছে কমেণ্টত জনাব দে কালাৰটো পায়স হৈ গ'ল আৰু পোলাও হৈ গ'ল ভাজিও হৈ গ'ল সন্ধিয়া নহয় ৰিকি আহিছে ৰিকি তাৰ ল'ৰাক থুই গ'ল সিহঁতে নহয় দাৱত খাব গ'ল আৰু আমি নজনাকৈ তাই কেকৰ অৰ্ডাৰ দিছে আমি কিন্তু একদম নাজানো ল'ৰা পঢ়ি আছে চাওক আপোনালোকে এয়া তাই পঢ়ি আছে দুদিন পিছত তাৰ এক্সাম সেইকাৰণে ৰিকিয়ে নহয় আমি নজনাকৈ কেক অৰ্ডাৰ দিছে কেক লৈ আহিছে আৰু কোনো নাই দেখিছেনে তাই আৰু শেহানে আছে এতিয়া কেকটা কাটি আছে চাওকচোন
সেহানে এতিয়া ভাত খাব বহিছে পোলাও দিছোঁ লগতে মাংস দিছোঁ আৰু তাক থৈ গৈছে ৰাতি আহি আকৌ লৈ যাব পায়স অলপ দিম খাবলৈ বাৰ্থডে বুলি কথা অলপ পায়স আৰু কেক খাবলৈ দিম আহিলে আৰু সকলোৱে ভাত খাব বহিছে